বিষাইছে নে আহিবগে আহিবগে হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালেই আছে আমাৰ অকণমান ভাল নহয় বাৰু আমাৰ খবৰ যেহেতু আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ মাৰ গাটো অলপমান ভাল নহয় এডমিট হৈ আছে বুলি কৈছিলোঁ বহুতে সুধি আছিলে কি হৈছে বুলি সেইটো আচলতে আজি ভাবিছোঁ আপোনালোকক জনাই দিওঁ বুলি কথাটো আচলতে মা মানে পৰি মানে ভৰিটো ভাগাৰ পাছত এতিয়া 8 দিনমান হৈ গ'ল ডিব্ৰুগড়ত এডমিট হৈ আছে আৰু ফাইনেলি 8 দিনৰ পাছত মানে তেওঁ অপাৰেশ্যনটো কৰা হ'ল যেহেতু মাৰ চুগাৰ আছিলে চুগাৰটো বাঢ়ি থাকে সেইকাৰণে অপাৰেশ্যন কৰা নাছিলে অপাৰেশ্যন কৰিবলৈ মানে যেহেতু ইনফেকশ্যন হৈ যাব পাৰে চুগাৰটো বাঢ়ি থাকিলে সেইকাৰণে কৰা নাছিলে আৰু চুগাৰটো কমিলত মানে কালি অপাৰেশ্যনটো ভালে হৈ গ'ল চব ঠিকে থাকে আছে বাৰু বৰ্তমান তাকে মানে আগতেও মানে মাৰ হেতু ভৰি আগতেও ভগা আছিলে মানে সেইকাৰণে আচলতে আমাৰো ভয় লাগি আছিলে কি হ'ব কি নহ'ব বুলি বাৰু ভগৱানৰ কৃপাত সকলোবিলাক ভালে কুশলে হৈ গ'ল সেইকাৰণে আচলতে মনবোৰ ভাল লাগি থকা নাছিলে যেহেতু মাৰ ভাগৰ চুগাৰটো কমা নাছিলে ইনচুলিন দি আছিলে 3 টাইমছ চুগাৰটো কমা নাছিলে তাতে ইমান বিষ 8 দিন একেখন মানে বিচনাত একেৰাহে পৰি থকাটো ধেমালি কথা নেকি মানে অকণমান সময় শুই থাকিলেচোন আমাৰ আমনি লাগে ইমান দিন তেওঁ 8 দিন তেনেকৈ পৰি আছে বিচনাত যেহেতু ভৰিটো একেবাৰে লৰচৰ কৰিব নোৱাৰে বহুত বেছি বিষ তাতে ঠাণ্ডা দিন আৰু বেছি বিষ সেইটো কাৰণে আচলতে আমাৰো মন চনবোৰ ভাল নাছিলে সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ আৰু ভাবিলোঁ যিহেতু অপাৰেশ্যনটো ভালে হৈ গ'ল সেইকাৰণে ভাবিলোঁ সকলোৱে সুধিও আছিলে ভাবিলোঁ আপোনালোকক জনাই দিওঁ বুলি আৰু আজি যিহেতু সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ সকলোকে মইতো যাব নোৱাৰোঁ এইবাৰ সৰস্বতী পূজাত ভাবিছিলোঁ আলফুলৰ কাণখন ফুটাম বুলি কিন্তু এতিয়া ফুটোৱা নহ'ব যিহেতু মই অকলে নোৱাৰিমগৈ মানে ফুটাবলৈ মোৰ বহুত ভয় লাগিব তাই বহুত যিহেতু কান্দিব সেইকাৰণে চাই লওঁ যিহেতু 2 দিন সৰস্বতী পূজা কাইলৈও পৰিছে চাই লওঁ যদি কাইলৈ পাৰোঁ তেনেহ'লে কাইলৈ তাই কাণখন ফুটাবগৈ লাগিব আৰু ভাবিছোঁ আগতে যিবিলাক মানে ভিডিঅ' কৰিছিলোঁ আমাৰ মাহঁতো আহিছিলে খবৰ ল'বলৈ মাও ইয়াত থাকি গ'লহি তাৰো কিছুমান ভিডিঅ' আছে মাৰ সেই বেমাৰ মানে যেতিয়া পৰিছিলে তেতিয়াৰ পৰা কিছুমান সৰু ভিডিঅ' কৰি থোৱা আছিলে ভাবিলোঁ আপোনালোকক দেখাওঁ বুলি সৈতে শ্বেয়াৰ কৰোঁ বুলি চবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে আৰু এটা কথা কৈ থওঁ মোৰ গালকেইখন দেখিছা নহয় গোটেই এইবোৰ গোটেই আঁকৰি থৈছে আলফুলাৰ এইফালে ৰঙা নিচিনা দেখিছে এইবোৰ চব আলফুলা আঁকুৰাৰ চিন দেই আকৌ নাভাবিব আপোনালোকে যে মই গালে চালে ব্লাছ কিবা কিবি লগাই লৈছোঁ নেকি বুলি কিন্তু নহয় এইবোৰ আলফুলে এতিয়া অলপ আগত মোক এটেক কৰি থৈ গৈছে আৰু এইফালে এইবোৰ দেখিছে নহয় গোটেই শেষ গালখন সেইটোকে বোলে আপোনালোকক কৈ দিওঁ ব'লক ভিডিঅ'টো মাজলৈ যাম আৰু এয়া হ'ল সেইদিনাখন যিদিনাখন মানে মাৰ পৰিছিলে মা পৰাৰ পিছদিনাখনৰ ভিডিঅ' এয়া মাক আমি লৈ গৈ আছোঁ এতিয়া দুলীয়াজান অইল হস্পিটেললৈ তেতিয়ালৈকে আমি গম নাপাওঁ মাৰ ভৰিটোত কি হৈছে কি নাই হয় একো গম নাপাওঁ ডক্টৰৰ ওচৰত গৈ পালেহে গম পোৱা যাব কি হৈছেনো যিহেতু সেইটো ভৰিত মায়ে আগতেও দুখ পাইছিলে আগতেও যিহেতু অপাৰেশ্যন কৰা আছিলে আমি ভাবিছিলোঁ সৰু সুৰাকৈ চাগে এনেকৈ ফ্ৰেকচাৰ হৈছে আৰু তেনেকৈ বুলি ভাবিয়েই আমি দুলীয়াজান হস্পিটেললৈ নিলোঁ কিন্তু মা যিহেতুকে আগদিনাখন ৰাতি পৰিছিলে আৰু উঠিব মেলিব পৰা নাছিলে একেবাৰে ভৰিটো লৰচৰো কৰিব পৰা নাছিলে সেইকাৰণে আচলতে এনেদৰে হাজবেণ্ড আৰু পাপাই মিলি মাক এনেদৰে মানে হুইল চেয়াৰত বহুৱাই দিছে অইল হস্পিটেল আমি আহি পালোহি আৰু তাতে এতিয়া আমি গৈ আছোঁ এক্সৰে কৰিবৰ কাৰণে এক্সৰে কৰি মেলি হৈ গ'ল আৰু মানে আলফুলে একেবাৰে আইতাকক এনেকৈ চাই থাকিব পৰা নাই তাই বহুত দুখ পাইছে মানে তাই ভাবিছে কি হৈছে মানে পটককৈ নাই আইতাক ইয়াত বহিলে কি হৈছে একো তাই ধৰিব পৰা নাছিলে তাত মানে লগালগ এক্সৰে ৰিপৰ্টটো যেতিয়া আহিলে তেতিয়া লগালগ মানে ডিব্ৰুগড়লৈ ৰেফাৰ কৰি দিলে ডিব্ৰুগড় অৰ্চনা হস্পিটেললৈ ৰেফাৰ কৰিলে আৰু তাকে এম্বুলেঞ্চত এতিয়া নিবৰ কাৰণে লৈছে আমি মানে 1% আমি ভবা নাছিলোঁ যে ভাবিছিলোঁ দুলীয়াজানতে থাকিব লাগিব চাগে বুলি ভাবিছিলোঁ প্লাষ্টাৰ কৰিব চাগে কিন্তু ভবা নাছিলোঁ যে এনেদৰে মানে লৈ যাব লাগিব বুলি ভবা নাই ডিব্ৰুগড়লৈ কিন্তু এতিয়া ডিব্ৰুগড় ৰেফাৰ কৰিছে আৰু লগালগ এম্বুলেঞ্চত এনেদৰে মাহঁত এম্বুলেঞ্চত গুচি গ'ল আৰু আমি কেইটা গাড়ীতে গুচি গ'লোগৈ লগালগ ডিব্ৰুগড়লৈ এফালে আলফুলৰ কান্দিছে আলফুলক পূৰা কান্দি ক'ব তাৰপিছতে আমি ডিব্ৰুগড় গৈ পালোগৈ মানে ঘৰৰ পৰা কাপোৰ চাপোৰ যি লাগে সকলোবিলাক বস্তু লৈ গৈ ডিব্ৰুগড়ত থৈ আহিলোগৈ মা পাপা ভাইটি সকলোবিলাক তাতে থাকিলে মাহীও থাকিলে আৰু আলফুল আৰু মই ঘৰত অকলে আছোঁ কোনডোখৰত পৰিলে ক'ত দুখ পালা এটা দেখাই দিয়া ক'ত কোনডোখৰত এইডোখৰত ভৰিটোত ধাম কৰিলে আইতা আহিবলৈ পৰা মাতি দিয়াচোন আহা কৈ দিয়া আহা দাদাক মাতা আহা ইয়ালৈ আহা বু মাতি দিয়া বু আহা পাপা আহা চবকে মাতি দে
আমি অকলে আছোঁ তোমালোক হাজবেণ্ড আছে ঘৰত কিন্তু বৰ্তমান সময়ত তেওঁ নাই আৰু সেইফালে আলফুলক দেখিছে নহয় তাই মানে মই যদি মোৰ লগত অকলে থাকে তাই 1 ছেকেণ্ড সময় তলত নামি থাকিবলৈ নিবিচাৰে মানে তাই কিবা এটা ভয় কৰে মানে মোক কোচতে এনি টাইম উঠি থাকিবলৈ বিচাৰে লগতে আমাৰ জেঠাইও আছিলে সি বাৰু আজি জেঠাই নাই ঘৰলৈ গ'ল সেইকাৰণে আচলতে আলফুল আৰু মই আছোঁ এইফালে আলফুলে ভয় খাইছে দেখিছেনে হুইচেলটো মাৰি দিলে কুকাৰৰ হুইচেল মৰাৰ লগালগ তাই মানে ইমানেই বেছি ভয় কৰে হুইচেললৈ কেলে নাজানো আৰু আহি এয়া কোচত ল'বলগীয়া হ'ল আৰু কোচত লৈ তাইক তেনেকেই ভাত পানী বনালোঁ আৰু এয়া হৈছে তাৰ কেইদিনমানৰ পাছৰ ভিডিঅ' মানে ভিডিঅ'বোৰ আচলতে বহুত দিনৰ লগ লগাই বনোৱা হৈছে এইফালে বনাই থকা হৈছে মাংস লগতে এইবোৰ চব্জি দালি বনাইছোঁ কিয় জানেনে কিয়নো মানে আমাৰ মাহঁত আহিছে মা আৰু জেঠাই আহিছে মাৰ খবৰ ল'বৰ কাৰণে আহিছিলে ডিব্ৰুগড়লৈ আৰু মই ক'লোঁ যে ডিব্ৰুগড়ৰ পৰা নাহৰকটীয়া বেছি দূৰ নহয় তোমালোক গাড়ীতে গুচি আহা এইফালে আলফুলে ইমানেই বেছি ফূৰ্তি পাইছে তাতে ঘৰত ককাক আইতাক নাই আৰু লগতে এতিয়া আইতাকক পাই গৈছে মানে 1 ছেকেণ্ডো মোক বিচৰা নাই অকল আইতাকৰ লগে লগে ঘূৰি ফুৰিছে আৰু মাহঁত এদিনৰ কাৰণে আহিছিলে মানে একো কাপোৰ কানিও অনা নাছিলে কিন্তু তথাপিতো মাক ৰখাই দিলোঁ জেঠাইকে মাকে দুদিন থাকিলে আৰু যেনে তেনে যিহেতু ঘৰতো দিগদাৰ হয় তাৰপিছতে এইবাৰ পিছদিনাখন ৰাতিপুৱা আমি এনেদৰে মিঠৈ বনালোঁ পিঠাগুড়ি আছিলে এইখিনিমান ভাবিলোঁ মিঠৈ কেইটামান হস্পিটেললৈ দি পঠাব পাৰিম তাতো যিহেতু মাহীহঁত আছে আৰু চাহ তাহ খাবলৈ দৰকাৰ হয় সেইকাৰণে সৰহকৈ মিঠাই কেইটামান বনালোঁ লগতে মই কেক এটাও বনালোঁ এইফালে মিঠৈ বনাই আছে আমাৰ জেঠাইও আছে যিহেতুকে জেঠাই আমাক ৰখীয়া হৈ আছে আপোনালোকক কৈছোঁৱেই আৰু গোটেইখিনি মিলি পেলাই বনালোঁ মিঠৈ বহুতকেইটা বনালোঁ 80টামান হ'ল চাগে বনাওঁতে তাৰপিছত এইফালে আলফুল আৰু আইতাক সকলোখিনি বাহিৰত অকণমান ওলাই আহিছে তাই যিহেতু এইকেইদিন বাহিৰত ওলাব মেলিবও পৰা নাই যিহেতু আইতাকে লৈ ঘূৰি ফুৰে এতিয়া নিবলৈ মানুহ নাইকিয়া হৈ গৈছে আৰু সেয়া অকণমান সময় তাই আইতাকহঁতৰ লগত খেলিছে আৰু ইয়াৰ ৰাতি মই ভাত বনাই আছোঁ আৰু এইফালে ওপৰত আইতাকৰ লগত আলফুল খেলি আছে আৰু পিছদিনাখন ৰাতিপুৱা মাহঁত যাবলৈ ওলালে আলফুলে দেখিছেনে আগৰ পৰাই গম পাই গ'ল মানে মায়ে কাপোৰ কানি পিন্ধি ওলালে যে তাই তেতিয়াৰ পৰা কান্দিবলৈ আৰম্ভ কৰি দিলে এনেই কিবা কিবি এটা অজুহাত দেখাই তাই কান্দি আছে চকুটো দেখিছে নহয় তাই চকু পানী ওলাই অৱস্থা নাইকিয়া হৈ গৈছে মানে গম পাইছে যে আইতাক যাবগৈ এতিয়া বুলি আৰু তাই খেলিবলৈ মানে মানুহ লাগে তাইক সেইকাৰণে আচলতে তাই বহুত বেছি দুখ পাইছে বেচেৰীজনী বেয়াও লাগিছে উপায় নাই আমাৰ লগত ইমান এটা ভাল নাপায় খেলি আৰু এয়া চাওকচোন তাই কিমান কান্দিছে তাৰপিছত মাহঁত যোৱাৰ পাছতো তাই কান্দিয়ে থাকে মাজে মাজে পাপা আহে দুদিনমান মানে এদিনৰ কাৰণে আহে আৰু গুচি যায়গৈ দাদা কৈ দিয়া দাদা দাদা আহিব 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 দেহা আহিবগে আহিব দেহা আহিবগে বোলো চকলেট আনিবলৈ কৈছে তোমালে নেযায় কি হ'ল নেযায় ক'লৈ যাব আৰু সঁচাকৈ আলফুলে ইমানে না ক'লে মানে বাছখনো নাযায় মৰাণলৈকে আচলতে নাযায় মানে সেইখন তাতকৈ আগলৈকেহে যাব সেইকাৰণে মাহঁত নামি আহিলে আৰু এইফালে আলফুলে দেখিছে নে কি কৈছে আইতাকৰ চেণ্ডেলযোৰকে আনি দূৰত থৈ দিছে যাতে আইতাক যাব নোৱাৰে তাই মানে ইমান কথা বুজি পায় কেনেকৈ নাজানো আৰু তাৰপিছতে এখন বাছ মানে মুখৰ আগতে পাৰ হৈ গ'ল কিন্তু আমি গম নাপালোঁ আৰু এতিয়া সেইকাৰণে আমি বাছখন ধৰিবৰ কাৰণে গৈ আছোঁ পূৰা কুকুৰ যা নোলাবি এতিয়া মুখৰ আগত বাছখন চা আকৌ কুকুৰ মানে হেৰি নাযায় আগতে বাছবোৰ নেযায় নোপোৱাই কেনেকৈ দিম এতিয়া হাতখন এফালৰ পৰা দি দিওঁ
আৰু ইটো বেগ ল'লা দুটা আছিলে না বেগ পাৰ্চটো ল'লা আমাৰ ল'লে অঁ যা টাটা কৈ দিয়া টাটা গ'ল টাটা কৈ দিয়া টাটা কৈ দিয়া একো নহয় আহিব আকৌ আহিব আহিব আকৌ আহিব বল 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 নাকান্দো টাটা কৈ দিয়া টাটা বহিবলৈ চিট পাব নাই হয় আইতা আহিব হোম আহা কৈ দিয়া আহা আহা আহিব দে শুন আহিব দে মামা